নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব, আপোনাৰ ভৱিষ্যত আৰু আপোনাৰ ৰাশিৰ কিছুমান গোপন ৰহস্য এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে আপোনাৰ ৰাশি অনুসৰি শুভ সংখ্যা কি, শুভ ৰাশি কি আৰু কোনটো ৰাশিৰ সৈতে আপোনাৰ মিত্ৰতা আছে, কোনটো ৰাশিৰ সৈতে আপোনাৰ শত্ৰুতা আছে আৰু আপোনাৰ ভৱিষ্যতটো কেনেধৰণৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি আপোনালোকক সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেধৰণৰ হয় সেই বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে আপোনাৰ যদি সিংহ ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি আপোনাৰ লগত মিলিছেনে নাই সেই বিষয়েও জনাবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ব্যক্তিত্ব আৰু ভৱিষ্যত কেনেধৰণে পাৰ হয় সেই বিষয়ে জনাওঁ। সিংহ ৰাশি হৈছে ৰাশিচক্ৰৰ পঞ্চমটো ৰাশি আৰু এই সিংহ ৰাশিয়ে পূব দিশক প্ৰতিনিধিত্ব কৰে। গতিকে সিংহ ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ জীৱনত পূব দিশলৈ গ'লে জীৱনত ছাকচেছ লাভ কৰাৰ সম্ভাৱনা বেছি থাকে। লগতে এই ৰাশিৰ প্ৰতীক চিহ্ন হৈছে সিংহ আৰু বিশ্ব ব্ৰহ্মাণ্ডত 120 ডিগ্ৰীৰ পৰা 150 ডিগ্ৰীলৈকে এই সিংহ ৰাশি বিস্তৃত হৈ থাকে। সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য আৰু এই ৰাশিৰ তত্ত্ব হৈছে অগ্নিতত্ত্ব। অগ্নিতত্ত্বেৰে এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ গঠন হয়। লগতে মঘা নক্ষত্ৰৰ 4টা চৰণ, পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ 4টা চৰণ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰথম এটা চৰণেৰে সিংহ ৰাশিৰ গঠন হয়। গতিকে আপোনাৰো এই 3টা নক্ষত্ৰৰ ভিতৰতে এটা নক্ষত্ৰৰ ভিতৰত নিশ্চয় জন্ম হৈছে। লগতে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাগ্যৰ সংখ্যা হৈছে 2, 3, 5, 11 আৰু 14। এইকেইটা হৈছে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে লাকি নম্বৰ। গতিকে জীৱনত এইকেইটা অংকৰ যিমান ব্যৱহাৰ কৰিব সিমানেই আপোনাৰ জীৱনটো লাকি হৈ পৰিব, ভাগ্যদায়ক হৈ পৰিব। লগতে সিংহ ৰাশিৰ যিহেতু প্ৰতীক চিহ্ন হৈছে সিংহ, গতিকে সিংহৰ দৰে ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰতো থকা দেখা যায়। লগতে সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য, গতিকে সূৰ্যৰ প্ৰভাৱত এওঁলোক বিশেষভাৱে প্ৰভাৱিত, যাৰ বাবে আত্মবিশ্বাসী হোৱাও দেখা যায়। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাগ্যৰ ৰং হৈছে অৰ্থাৎ শুভ ৰং হৈছে এওঁলোকৰ ৰঙা, সোণবৰণীয়া আৰু কমলা। এই 3টা ৰং এওঁলোকে জীৱনত ব্যৱহাৰ কৰিলে জীৱনত বিশেষ শুভ ফল প্ৰাপ্তি হোৱা এওঁলোকৰ দেখা যায়। লগতে এওঁলোকৰ বাবে শুভ ৰত্ন হৈছে ৰুবি অৰ্থাৎ মাণিক ৰত্ন। এই ৰত্ন পৰিধান কৰিলে এওঁলোকে জীৱনত বিশেষ উন্নতি প্ৰগতি লাভ কৰিব পাৰে। কিন্তু ৰত্ন পৰিধান কৰাৰ পূৰ্বে ভালদৰে আপোনাৰ জন্মকুণ্ডলী কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই লোৱাৰ চেষ্টা কৰিব। লগতে সিংহ ৰাশিৰ ব্যক্তিসকল খুব সাহসী হয়, আত্মবিশ্বাসী হয়, নেতৃত্ব লোৱাৰ গুণ এওঁলোকৰ ভিতৰত বিশেষভাৱে থাকে। গতিকে সূৰ্যৰ প্ৰভাৱত এই ৰাশিৰ ব্যক্তিসকল জীৱনত বিশেষভাৱে প্ৰভাৱিত হয়। লগতে নৱগ্ৰহৰ ভিতৰত সূৰ্য হৈছে গ্ৰহসমূহৰ ৰজা আৰু সূৰ্যৰ প্ৰভাৱৰ বাবে সিংহ ৰাশিৰ ব্যক্তিসকল ৰাজকীয় আৰু কিছু শক্তিশালী স্বভাৱৰ হয়। গতিকে চাকৰি বাকৰি এওঁলোকৰ ৰাজকীয় ক্ষেত্ৰত হোৱা দেখা যায়। এওঁলোকৰ শৰীৰ শক্তিশালী আৰু কাৰো অধীন হ'বলৈ এওঁলোক ভাল নাপায়। গতিকে স্বতন্ত্ৰ ব্যক্তিত্বৰ গৰাকী হোৱা এই সিংহ ৰাশিৰ ব্যক্তিসকল দেখা যায়। লগতে সিংহ ৰাশিৰ ব্যক্তিসকলৰ নেতৃত্ব লোৱাৰ গুণ খুব আচৰিত ধৰণৰ হয়। এওঁলোকে সমাজত নেতৃত্ব ল'ব বিচৰা দেখা যায় আৰু সেই নেতৃত্ব ল'বলৈ সক্ষম হোৱাও পৰিলক্ষিত হয়। এওঁলোকে সমাজত সদায় সন্মান আৰু প্ৰতিপত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু জীৱনত সদায় শ্ৰেষ্ঠ ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ়িবলৈ বিচৰা দেখা যায়। গতিকে যদি আপুনি সিংহ ৰাশিৰ তেতিয়াহ'লে আপুনিও নিশ্চয় জীৱনত শ্ৰেষ্ঠ ব্যক্তিৰ সৈতেহে বন্ধুত্ব গঢ়িব বিচাৰে। যিকোনো ব্যক্তিৰ সৈতে আপুনি বন্ধুত্ব নগঢ়ে। লগতে পৰিশ্ৰমী স্বভাৱৰ বাবে জীৱনত সৰ্বোচ্চ শিখৰত উপনীত হ'বলৈ সদায় আগ্ৰহী হৈ থাকে। গতিকে খুব পৰিশ্ৰমী হয় আৰু জীৱনত অন্তিম সময়ত হ'লেও এওঁলোক সৰ্বোচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হয়। লগতে এই ৰাশিৰ ব্যক্তিসকল উচ্চ প্ৰশাসনিক দিশত চাকৰি বাকৰি লাভ কৰে, ৰাজনীতিবিদ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে।
চিকিৎসক আৰু স্বনিয়োজনৰ ক্ষেত্ৰত বেছি সফলতা হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। গতিকে যদি আপুনি সিংহ ৰাশিৰ, তেতিয়াহ'লে এইকেইটা ক্ষেত্ৰত আপুনি যদি নিজৰ জীৱিকা উপাৰ্জনৰ পথ বাছি লয়, তেতিয়াহ'লে নিশ্চয় আপুনিও জীৱনত উন্নতি প্ৰগতি সোনকালে কৰিবলৈ সক্ষম হ'ব। কাৰণ সূৰ্যৰ প্ৰভাৱে এইকেইটা দিশত আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব। আৰু এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিভিন্ন প্ৰতিভা থাকে আৰু সেই প্ৰতিভাৰে এওঁলোকে বিপৰীত লিংগৰ ব্যক্তিক সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰে। গতিকে প্ৰায়ভাগ সিংহ ৰাশিৰ ব্যক্তিয়ে বিপৰীত লিংগৰ ব্যক্তিক নিজৰ পিনে আকৰ্ষণ কৰিব পৰা ক্ষমতা এওঁলোকৰ ভিতৰত থকা দেখা যায়। অৱশ্যে বন্ধু হিচাপে এওঁলোক প্ৰকৃত বন্ধুৰ ৰূপত পৰিগণিত হয়, কাৰণ বন্ধুত্ব এওঁলোকে খুব সুন্দৰভাৱে পৰিচালনা কৰে। লগতে জীৱন যাপনৰ শৈলী এওঁলোকৰ খুব ৰজাৰ দৰে হয়। ৰজাৰ দৰে জীৱন যাপন কৰি এওঁলোকে খুব ভাল পায়, কাৰো অধীনত থাকিব এওঁলোকে নিবিচাৰে। স্বভাৱত খুব সৎ হয় আৰু আনৰ সফলতাক লৈ এওঁলোকে সিমান ঈৰ্ষা নকৰে। গতিকে যদি আপুনি সিংহ ৰাশি, তেতিয়াহ'লে আপোনাৰ ভিতৰতো এই ব্যক্তিত্ব নিশ্চয় আছে। লগতে এওঁলোকে আনক আশা কৰাতকৈ নিজৰ ওপৰত বেছি আশা কৰা দেখা যায়। লগতে কেতিয়াবা কাম বনত এই ৰাশিৰ ব্যক্তিসকল অতি আগ্ৰহী হৈ পৰাও পৰিলক্ষিত হয়। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অতি আশাবাদী হোৱাৰ লগতে এওঁলোক কিছু মাজে সময়ে দয়ালু হৈ পৰে। গতিকে আপোনাৰ ভিতৰত দয়ালু স্বভাৱো নিশ্চয় আছে। আৰু এই সিংহ ৰাশিৰ যিহেতু অধিপতি গ্ৰহ ৰবি, গতিকে এওঁলোকৰ হৃদয়ৰ লগত জড়িত মাজে সময়ে সমস্যা থকা দেখা যায়। অৱশ্যে ৰবি যদি আপোনাৰ জন্মকুণ্ডলীত দুৰ্বল অৱস্থাত আছে, তেতিয়াহ'লেহে সেই হৃদয়ৰ কিছু বিকাৰ নতুবা হৃদয়ৰ কিছু সমস্যাই দেখা দিয়ে। নহ'লে কোনো ধৰণৰ প্ৰব্লেম আপোনাৰ জীৱনত নাখায়। বিশেষকৈ ধমনীত নতুবা তেজৰ অকণমান প্ৰব্লেম মাজে সময়ে অহা দেখা যায়, যদি আপোনাৰ জন্মকুণ্ডলীত ৰবি অকণমান দুৰ্বল অৱস্থাত আছে। গতিকে যিমান পাৰে আপুনি যদি তেনেধৰণৰ সমস্যা আছে, তেতিয়াহ'লে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। মাজে সময়ে কঁকালৰ বিষ, হাওঁফাওৰ সমস্যা, মেৰুদণ্ডৰ সমস্যা, জ্বৰ, জ্বলা-পোৰা আদি সাধাৰণ সমস্যা এওঁলোকৰ অৱশ্যে জীৱনত দেখা যায়। যদি জন্মকুণ্ডলীত ৰবি দুৰ্বল অৱস্থাত থাকে, তেনে ক্ষেত্ৰত এনেধৰণৰ কিছু সমস্যা মাজে সময়ে এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত পৰে। লগতে মানসিক চাপেও এওঁলোকৰ বিশেষকৈ হৃদযন্ত্ৰত অকণমান প্ৰভাৱ পেলায় আৰু কেতিয়াবা চকুৰ প্ৰব্লেমো অকণমান মাজে সময়ে দেখা দিয়ে। গতিকে যদি আপোনাৰ মাজে সময়ে এনেধৰণৰ সমস্যা চলি থাকে, তেতিয়াহ'লে বিশেষকৈ ৰবিৰ প্ৰতিকাৰ কৰাৰ চেষ্টা কৰিব, কাৰণ ৰবিৰ প্ৰতিকাৰে আপোনাৰ এই সমস্যাবোৰ দূৰ কৰিব। বিশেষকৈ সূৰ্য প্ৰণাম, আপুনি স্নান কৰি উঠিয়েই সূৰ্য প্ৰণাম কৰাৰ চেষ্টা কৰিব। দেখিব কম দিনৰ ভিতৰতে আপোনাৰ সেই সমস্যাবোৰ লাহে লাহে নোহোৱা হৈ পৰিব। লগতে যিহেতু সিংহ ৰাশিৰ ব্যক্তিসকলৰ অধিপতি হৈছে সূৰ্য, গতিকে এই সূৰ্যৰ প্ৰভাৱত এই ৰাশিৰ ব্যক্তিসকল কিছু অভিলাষী হয় আৰু সাহসী আৰু আত্মবিশ্বাসী হয়। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনটো বিলাসী ৰূপত কটাবলৈ খুব ভাল পায়। গতিকে বিলাসী জীৱন যাপন কৰাৰ এওঁলোকৰ জীৱনত ইচ্ছা খুব থাকে। আৰু সিংহ ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ নেতৃত্ব লোৱাৰ ক্ষমতা এওঁলোকৰ ভিতৰত বিশেষভাৱে থাকে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আনক সন্মান কৰে আৰু শ্ৰেষ্ঠ ব্যক্তিৰ সৈতে এওঁলোকে বন্ধুত্ব গঢ়িব বিচৰা দেখা যায়। গতিকে খুব উচ্চ পদস্থ উচ্চ ব্যক্তিৰ সৈতে এওঁলোকৰ সম্বন্ধ খুব সুন্দৰ হয়। আৰু সিংহ ৰাশিৰ ব্যক্তিসকলৰ কঠোৰ পৰিশ্ৰমী আৰু সদায় উন্নতিৰ দিশত যি আগবাঢ়ি যোৱাৰ চেষ্টা, সেই চেষ্টাই এওঁলোকৰ জীৱনত বিশেষ সফলতা প্ৰদান কৰা দেখা যায়। গতিকে যদি আপুনি সিংহ ৰাশি, তেতিয়াহ'লে আপুনিও নিশ্চয় খুব পৰিশ্ৰম কৰে আৰু সদায় উন্নতি কৰিবলৈ আপুনি চেষ্টা আৰু কষ্ট কৰি থাকে। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজত উপনীত হ'বলৈ নিজকে ত্যাগ কৰা বহু সময়ত দেখা যায়। গতিকে নিজৰ বহু হয়তো আশা আকাংক্ষা এওঁলোকে ত্যাগ কৰি নিজৰ লক্ষ্যত উপনীত হোৱা পৰিলক্ষিত হয়। লগতে সিংহ ৰাশি ব্যক্তিসকলৰ যেতিয়া খং কৰে, অৱশ্যে তেতিয়া অতি খিংখিঙীয়া হৈ পৰে, কিন্তু স্বাভাৱিকতে এওঁলোকৰ নিজৰ প্ৰতি মনোযোগ খুব বিচাৰে। এওঁলোকে আনে মনোযোগ দিয়াটো এওঁলোকে খুব বিচাৰে, যাৰ বাবে আনে মনোযোগ নিদিলে এওঁলোকৰ বহু সময়ত হতাশ হৈ পৰাও দেখা যায়।
খং ৰাগৰ বশৱৰ্তী হোৱাও দেখা যায়। গতিকে অকণমান খং ৰাগ এওঁলোকৰ অৱশ্যে থাকে মাজে সময়ে, কিন্তু আনে গুৰুত্ব দিলে এওঁলোকৰ সিমান খং ৰাগো নাথাকে। এওঁলোকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাও ক্ষমতা এওঁলোকৰ বিশেষভাৱে আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় বা আনে কেনেধৰণৰ আচৰণ কৰে সেই বিষয়ে এওঁলোকে একেবাৰে গুৰুত্ব নিদিয়ে। আনৰ কথা মতে এওঁলোকে খুব চলিব নিবিচাৰে জীৱনত, নিজে যি ভাল পায় সেইটোৱে কৰা দেখা যায়। গতিকে যদি আপুনি সিংহ ৰাশিৰ, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। আৰু সিংহ ৰাশি ব্যক্তিসকলে আটাইতকৈ বেছি বেয়া পোৱা কথাটোৱে হৈছে যেতিয়া কোনোবা ব্যক্তিয়ে এওঁলোকক খুব সহজভাৱে লয় নতুবা গুৰুত্ব নিদিয়ে, সেইটো কথাত এই ৰাশিৰ ব্যক্তিসকলে খুব বেয়া পায়। লগতে কোনোবাই এওঁলোকৰ লগত যেতিয়া বলপূৰ্বকভাৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰে, তেনে কৰিলে এওঁলোকৰ সম্বন্ধত দূৰত্ব বাঢ়ে নতুবা সেই ব্যক্তিগৰাকীৰ সৈতে এওঁলোকৰ মতভেদ বহু সময়ত হোৱা দেখা যায়। গতিকে এইটো কথা এওঁলোকে খুব বেয়া পায়। যদি আপুনি সিংহ ৰাশি, তেতিয়াহ'লে আপুনিও নিশ্চয় এইটো কথা খুব বেয়া পায়। গতিকে আপোনাৰ ব্যক্তিত্ব, আপোনাৰ ভৱিষ্যত এই ভিডিঅ'টোত আপোনালোকে কিছু পৰিমাণে হ'লেও জানিব পাৰিলে। অৱশ্যে সিংহ ৰাশি ব্যক্তিসকলে বিস্তৃত তথ্য আৰু বহু আছে, কিন্তু একেটা ভিডিঅ'টোৱে আপোনালোকৰ বাবে সকলো কথা কোৱাৰ সম্ভৱ নহয়। গতিকে আজি এইখিনি কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।